আসন বুজাবুজি এনে অনানুষ্ঠানিক দুই এটা আলোচনা হৈছে, কিন্তু আনুষ্ঠানিকভাৱে আলোচনা হোৱা নাই। মই ভাবোঁ এই মাহতে আলোচনা হ'ব। নাই নাই ছাৰ, আমি আসন কিমানখনলৈ আসনত আমি আমাৰ নিজস্ব আসন উন্নয়ন লাগিব তাৰমানে বা এইটো তাৰমানে আমি যিকেইটা সমষ্টিত আমাৰ দলৰ সংগঠন শক্তিশালী সেই সমষ্টিবিলাকে আমি বিচাৰিম। যদি চোৱা হয় নামনি অসমত নিৰ্বাচনৰ এই আসন বৃদ্ধি হ'বনে? 100% বৃদ্ধি হ'ব। কিমান হ'লে বৃদ্ধি হ'ব? না মই এইটো কথাটো নকওঁ, ইয়াৰে কথাটো তাৰমানে এখন নহয়, তাৰমানে কি কয় 100% তাৰমানে মই 100% হ'লে 2খন, গতিকে কেইবা 100% বৃদ্ধি হ'ব। আপোনাৰ ভূমিকা কেনেধৰণৰ হ'ব ইয়াতে নামনি অসমত? নামে মই এতিয়া ধৰি লওক মই বৰপেটা লোকসভা সমষ্টিৰ এগৰাকী সাংসদ, অসম গণ পৰিষদ দলৰ। গতিকে বৰপেটা লোকসভা সমষ্টিত যদি অসম গণ পৰিষদ দলৰ স্থিতিটো শক্তিশালী হয় আৰু বৰপেটা লোকসভা সমষ্টিৰ পৰা যদি অধিক আসন বিধানসভাৰ মজিয়ালৈকে পঠিয়াই দিব পাৰে, তাৰ সেইটোৱে হ'ব মোৰ লক্ষ্য। বিশেষকৈ বজালী আৰু ভৱানীপুৰ সমষ্টি দাবী কৰিছে। আমি ভৱানীপুৰ সৰ্বক এই দুটা সমস্যা আমি দাবী কৰিছোঁ, কাৰণ ইয়াত আমি এটা দিনত আমাৰ এই বজালী সমষ্টি যিটো আমি আগতে পাটাচাৰকুছি সমষ্টি, সেই পাটাচাৰকুছি সমষ্টিত 1985 চনত আমি তাৰমানে ৰেকৰ্ড সংখ্যক আমি ভোট লাভ কৰিবলৈ সক্ষম হৈছিলোঁ। ভোট প'ল ভোটৰ মোটামুটি 92-93% আমি ভোট পাইছিলোঁ। গতিকে এইটো এই সমষ্টিটো বিচৰাটো আমাৰ একো অন্যায় নহ'ব, আৰু ইয়াত আমাৰ দলীয় সংগঠন ভাল। গতিকে আমি আশা কৰিছোঁ যে এই বজালী জিলাত আমি অন্ততঃ কমেও এটা সমষ্টিত আমি নিৰ্বাচন কৰিবলৈ আমি সক্ষম হ'ম। ভৱানীপুৰ সৰ্বেশ্বৰ তালুকদাৰৰ সমষ্টি। নাই নাই, বস্তুটো সৈয়দ সৰ্বেশ্বৰ তালুকদাৰৰ সমষ্টি হয়, কিন্তু এইটো কথা নহয় যে আমি এই দুটা সমষ্টি এটা সমষ্টি আমি বিচাৰিম। গতিকে এই দুটা সমষ্টিত আমি এটা সমষ্টি যদি বিচাৰোঁ, যিটোত আমাৰ অসম গণ পৰিষদৰ স্থিতি সেইটো শক্তিশালী, সেইটোৱে আমি বিচাৰিম। গতিকে এইটো আমি পৰৱৰ্তী পৰ্যায়ত দলীয় নেতৃত্বই এইটো সিদ্ধান্ত ল'ব যে আচলতে এই দুটা সমষ্টি কোনটো সমষ্টি বিচাৰিলে, কোনটো সমষ্টি আমি ল'লে আমাৰ জয়যুক্ত হোৱাৰ ক্ষেত্ৰত উজু হ'ব, সহজ হ'ব, তেনেদৰে নিশ্চয় চিন্তা চৰ্চা কৰিম। নামনি অসমত আপোনাৰ নেতৃত্বত সেইখন এখন নাই নাই, মই ক'লোৱেই যে যোৱাবাৰতকৈ এইবাৰ আসনৰ সংখ্যাটো বৃদ্ধি পাব। এখন নহয়, এই নামনি অসমত অসম গণ পৰিষদৰ এখন নহয়, অসম গণ পৰিষদৰ বহুত 400% বাঢ়িলেও একো আচৰিত হ'বলগীয়া নহয়। নাই মই 400% ক'লো নাই মই। তাৰমানে 4খন বুলি ধৰি ল'ব পাৰিম নেকি? মই ভাবোঁ 4খন কমেও 4খন এখন আমি লাভ কৰিবলৈ কোনকেইটা? নাই মই সেইকেইটা নকওঁ, সেইকেইটা মই নকওঁ। 4টা মুঠতে জয়লাভ কৰিব আপোনাৰ? 4খন আসনত আমি লাভ কৰিবলৈ সক্ষম হ'ম। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।